হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আমি পঢ়ি আছোঁ 6ষ্ঠ শ্ৰেণীৰ গণিত বিষয়ৰ চেপ্টাৰ 1 পঢ়ি আছোঁ। আমি আজি পঢ়িম 1.3। মানে যোৱা ভিডিঅ'ত আমি 1.2 কৰিছিলোঁ আৰু আজি কৰিম 1.3। 1.3 আমাৰ প্ৰশ্ন চাব লাগিব। প্ৰথমতে দিছে যে কৰি চাওঁ আহা 1.3 1 নম্বৰৰ 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰা। ইংলিছত দিছে draw the next two picture for each of the patterns of numbers from table 2. 2 নং তালিকা, এতিয়া 2 নং তালিকা ফুলিছে, মই দেখাই দিছোঁ। আমি 1.2 কৰিছিলোঁ, তাৰ ঠিক তলতে 2 নং তালিকাখন আছে। চিত্ৰৰ সহায়ত কিছুমান সংখ্যাৰ আৰ্হি উপস্থাপন। তো 1 নম্বৰতে দিছে যে এটা ডট দিছে, তাৰপাছতে 2টা ডট, 3টা ডট, 4টা ডট ফুট দিছে, আৰু ইয়াতে দিছে 5টা ডট, আৰু 1 2 3 4 5 6 আমি সেনেকৈ যাই থাকিব লাগিব। গণনা সংখ্যা বুলি কোৱা হয় 1 2 3 4 এনেকৈ গৈ থাকিলে। বুজি পাইছা? তো আমাৰ প্ৰশ্নটো দিছে যে 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰিব দিছে। ইয়াতে ইয়াতে 5লৈকে আছে, ইয়াৰ 5ৰ পিছত কি হ'ব? 6, তাৰপিছত 7, সেনেকৈ আমাৰ গোটেইবিলাকত এইফালে 2 নম্বৰ 3 নম্বৰ গোটেইখিনিত ইয়াৰ পিছৰ দুটা চিত্ৰ অংকন কৰিব দিছে। তো আমি প্ৰশ্নৰ এনচাৰ কৰোঁ। প্ৰথমতে কৰিম যে 1 নম্বৰ ৱৰ্ক ইট আউট 1.3 1 নম্বৰ সলিউশ্যন কৰিম, 1 নম্বৰ সমাধান কৰিম। 1 নম্বৰত দিয়া আছে ইয়ালৈকে 1 2 3 4 5 5লৈকে দিয়া আছে। আমি তাৰে পিছত কৰিম। তাৰে পিছত কিমান হ'ব? 6 6টা ডট দিব লাগিব। 1 2 3 4 5 6, এই 6টা ডট দিলোঁ, এইটো তলত 6 বুলি লিখি দিলোঁ। তাৰপিছত ইয়াৰ পিছত আমাৰ হ'ব 7টা ডট, 1 2 3 4 5 6 7, ইয়াৰ তলত আমি 7 লিখি দিলোঁ। বুজি পাইছা? আমাৰ 1 নম্বৰৰ 2 নং তালিকা, এইটো 1 হ'ব। 1 নম্বৰৰ 1, এইটো 1 বুলি দিলোঁ। এইটো 1 নম্বৰৰ 1ৰ সলিউশ্যন। এইবাৰ 2 নম্বৰ কৰিম। 2 নম্বৰত কি দিছে? ইয়াতে এটা ডট এনেকৈ দিছে, তাৰপাছত ইয়াতে দিছে 3টা ডট, ইয়াতে এটা ডট দিছে, ইয়াতে 3টা, তাৰপাছত ইয়াতে 5টা, তাৰপাছত ইয়াতে 7টা 9টা, অৰ্থাৎ এইখিনি আমাৰ অযুগ্ম সংখ্যাবোৰ লিখি গৈছে। ইয়াতে আমাৰ অযুগ্ম সংখ্যাবোৰ লিখি গৈছে, অড নাম্বাৰবোৰ। অড নাম্বাৰবোৰ আমাৰ জোৰ পাতি নাথাকে, অযুগ্ম সংখ্যা। তো 1 3 5 7 9, তাৰপিছত কিমান হ'ব? 11। আমি ইয়াত 11 দিব লাগিব। প্ৰথমতে আমি 2 নম্বৰৰ সলিউশ্যন কৰিম। আমাক কিমানলৈকে দি আছে? 9লৈকে। তো 9ৰ পিছত আমি 11 কৰিম। ইয়াতে কেনেকৈ দিছে? 1 2 3 4 5 6 7 8 9 10 11 তলত লিখি দিলোঁ 11 হৈ গ'ল। তাৰপিছত আমাৰ হ'ব 13, 12টো নালাগে, তাৰপিছত 13 কিমান হ'ব? এটা 1 2 3 4 5 6 7 8 9 10 11 12 13, ইয়াৰ তলত লিখিলোঁ 13। বুজি পাইছা? তাৰপাছত নেক্সট আছে আমাৰ 3 নম্বৰ। 3 নম্বৰত কি দিছে? ইয়াত 2 দিছে, তাৰপাছত 2টা ফুট দিছে, 4টা 6টা 8টা 10টা। তাৰমানে ইয়াত যুগ্ম সংখ্যাবোৰ লিখিছে, এইবোৰ জোৰ পাতি আছে, ইভেন নাম্বাৰবোৰ লিখিছে। ইয়াত প্ৰথমতে 2টা ফুট দিছে, তাৰপাছত 4টা ফুট দিছে, তাৰপাছত 6টা দিছে, 8টা দিছে, 10টা দিছে, আৰু ইয়াৰ পিছত হ'ব আমাৰ 12টা। 12টা আমি ইয়াত লিখিম
3 নম্বৰৰ সলিউশন 3 নম্বৰৰ সলিউশন লিখিম 1 2 3 4 প্ৰথমতে আমাক কিমানলৈকে দিয়া আছে 10 লৈকে দিয়া আছে ইয়াত আমি 12 লিখিম 4 5 6 7 8 9 10 11 12 তলত 12টো লিখি দিলোঁ তাৰপিছত লিখিম 13টো বাদ দি আমি 14 লিখিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14টো ইয়াত আমি তলত লিখি দিলোঁ বুজি পাইছা তাৰপাছত আমাৰ আহিব 4 নম্বৰ সলিউশন 4 নম্বৰ সলিউশনটো কি দিছে চাম তো প্ৰথমতে চোৱা 4 নম্বৰত দিছে প্ৰথমতে এটা ফুট দিছে তাৰপিছত 3টা ফুট দিছে চোৱাৰ পাছত 6টা ফুট দিছে তাৰপিছত 10টা তাৰপিছত 15টা অৰ্থাৎ ইয়াত আমাৰ ত্ৰিভুজীয় সংখ্যাবোৰ লিখি গৈছে ত্ৰিভুজীয় সংখ্যাবোৰ লিখি ইয়াৰ চিত্ৰবোৰ আঁকি গৈছে মই যোৱা ভিডিঅ'ত ত্ৰিভুজীয় সংখ্যা কি বস্তু সেইটো বুজাই দিছোঁ ত্ৰিভুজীয় সংখ্যা মানে এই ডট কেইটা ফুট কেইটা ত্ৰিভুজ গঠন কৰিছে হয়নে নহয় তো সেইকাৰণে এই সংখ্যাবোৰক ত্ৰিভুজীয় সংখ্যা বুলি কোৱা হয় তো ইয়াতে আমাৰ 15 দিছে এইটো আমি এনেকৈ চাব পাৰোঁ ইয়াৰ এটা দিছে আৰু ইয়াৰ তলত দুটা দিছে তাৰপিছত এইটো আঁকি ইয়াৰ তলত আকৌ 3টা দিছে তাৰপিছত ইয়াৰ তলত আকৌ 4টা দিছে ইয়াৰ তলত আকৌ 5টা দিছে এইবাৰ আমি 6টা আঁকিব লাগিব হয়নে নহয় তো আমি প্ৰথমতে 6টা আঁকিব লাগিব 15লৈকে দিছে 6 থাকিব ভালদৰে এটা আঁকিলোঁ তাৰপিছত 2টা তাৰপিছত 3টা তাৰপিছত 4টা তাৰপিছত 5টা তাৰপিছত 6টা আমি কেইটা আমি ডট পাম এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 14 16 17 18 19 20 21 ইয়াত কাউণ্ট কৰাৰ ভুল হ'ল নেকি 1 আছে 2 আছে 3 4 আছে 5 আছে 6 আৰু 21 হ'ব লাগে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 ঠিকেই আছে এইটো হ'ব আমাৰ 21 তাৰে পিছৰ ত্ৰিভুজীয় সংখ্যাটো কিমান আছে চাওঁ আমি এইটো হ'ব 21 তাৰপিছত 1 দিলোঁ তাৰপিছত তলত দিলোঁ 2টা 3টা 4টা 5টা তাৰপাছত আকৌ 6টা তাৰপাছত আকৌ 7টা ইয়াতে আমি কিমানটা ডট আছে গণিম তাৰপিছত ত্ৰিভুজীয় সংখ্যাটো হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 তো ইয়াৰ পিছৰ সংখ্যাটো হ'ব আমাৰ 28 28 বুজি পাইছা আৰু ত্ৰিভুজীয় সংখ্যা আমাৰ ইয়াত দিয়া আছে 15লৈকে তাৰপিছত আমি আঁকিলোঁ 21 তাৰপাছত 28 এই দুটা ত্ৰিভুজীয় সংখ্যা তাৰে পিছত আমাৰ 5 নম্বৰটো কি দিছে চাবা 5 নম্বৰটো দিছে প্ৰথমতে 3 দিছে তাৰে পিছত আকৌ 3টাকে 2টা দিছে 3টা ডট দিছে প্ৰথমতে আৰু 3টাকে 2টা দিছে অৰ্থাৎ 6টা এইবাৰ আকৌ 3 এনেকৈ 3টা দিছে অৰ্থাৎ 9টা তাৰপিছত 3 4টা দিছে 12টা তাৰপিছত 3 5টা দিছে 15টা অৰ্থাৎ আমাৰ 3ৰ গুণিতকবোৰ লিখি গৈছে 3ৰ গুণিতক মানে পূৰণ কৰি গৈছে 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 তাৰে পিছত কি হ'ব 3 6 গুণ 18 হ'ব তাৰে পিছত কি হ'ব 3 7 গুণ 21 বুজি পাইছা তো আমি লিখিম 5 নম্বৰ সলিউশন 5 নম্বৰ সলিউশন আমাৰ 15লৈকে এইটো দিয়া আছে 3 5 গুণ 15 তাৰপিছত আমি এবাৰ 18টা আঁকিব লাগিব অৰ্থাৎ 6টা এনেকৈ 3 3 হ'ব আৰু
এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 1 2 3 4 5 6 অৰ্থাৎ 3 6 গুণ 18 ইয়াত 18 বুলি লিখিম তাৰে পিছত কি হ'ব ইয়াত আমি 7টা আঁকিব লাগিব 1 2 3 4 5 6 7 1 2 3 4 5 6 7 7টা আছে আৰু 7ক আমি 3 দি পূৰণ কৰিলে কি হ'ব 7 3 গুণ 21 21 পাম বুজি পাইছা এইটো আমি 21 পালোঁ তাৰ পাছত আমাৰ নেক্সটটোত কি দিছে প্ৰথমতে এটা ডট দিছে তাৰপিছত আমাক দিছে 4টা ডট দিছে তাৰপিছত 9টা তাৰপিছত 16টা তাৰপিছত 25টা ইয়াত অৰ্থাৎ বৰ্গ সংখ্যাবোৰ লিখি গৈছে তো বৰ্গ সংখ্যা আমি যোৱা ভিডিঅ'ত বুজিছোঁৱে বৰ্গ সংখ্যা কি হয় অৰ্থাৎ আমি যদি 1 2টা পূৰণ কৰোঁ তেতিয়া 1 পাওঁ অৰ্থাৎ এটা ফুট দিছে যদি আমি 2 2টা পূৰণ কৰোঁ তেতিয়া 4 পাওঁ 4টা ফুট দিছে 3 3 2টা পূৰণ কৰোঁ 3 3 গুণ কিমান 9 পাওঁ তাৰপিছত 4 2টা পূৰণ কৰিলে কিমান পাম 4 4 গুণ 16 5 পূৰণ 5 5 5 গুণ 25 তাৰপিছত আমি 6 পূৰণ 6 কৰিব লাগিব ইয়াতে আমাৰ 6 নম্বৰটো অকাই আছে 6 এইফালেও আমি ইয়াতে এনে যেনেকৈ দিয়া আছে এটা 4টা এনেকৈ পঠালিকেও দিয়া আছে দীঘলকেও দিয়া আছে 4টা 4টা পঠালিকে এবাৰ 5টা আৰু দীঘলকেও 5টা বুজি পাইছে ইয়াতে আমি 6টাকৈ আঁকিব লাগিব আমি পঠালিকে 6টা আঁকিছোঁ আৰু দীঘলকেও 6টা আঁকিছোঁ 6 6 গুণ কিমান 37 আৰু ইয়াতে আমি 7টাকৈ আঁকিছোঁ পঠালিকে দীঘলকৈ 7 7 গুণ কিমান 49 49 বুজি পাইছা তাৰপিছত আমাৰ 7 নম্বৰটো চাবা 7 নম্বৰটো দিয়া আছে 1 8 27 64 125 অৰ্থাৎ আমাৰ ঘন সংখ্যাবোৰ দিয়া আছে ঘন সংখ্যা মানে কি আমি এটা সংখ্যা 3বাৰ পূৰণ কৰিলে তাক আমি ঘন সংখ্যা বুলি কওঁ অৰ্থাৎ 1 3টা পূৰণ কৰিলে কিমান পাম 1 পাম তাৰপিছত 2 3টা পূৰণ কৰিলে 8 পাওঁ 3 3টা পূৰণ কৰিলে 27 পাওঁ 4 3টা পূৰণ কৰিলে 64 পাওঁ 5 3টা পূৰণ কৰিলে 126 পাম তাৰে পিছৰ সংখ্যাটো আমি 6 3টা পূৰণ কৰিব লাগিব আৰু সেই হিচাপত আমি চিত্ৰটো অংকন কৰিব লাগিব তো ইয়াত মই অংকন কৰি থৈ দিছোঁ চাবা অৰ্থাৎ আমাৰ ইয়াতে 6 3টা পূৰণ কৰিব লাগিব 6 3টা পূৰণ কৰিলে আমি পাম 216 আৰু 216টা ঘনক থকা এটা মই ঘনক এটা অংকন কৰিছোঁ এইটো চাব পাৰা মানে আমি 6টা 6টাকৈ পঠালিকেও 6টা আৰু দীঘলকৈ 6টা ঘৰ আঁকি আমি এনেকৈ চিত্ৰটো অংকন কৰিছোঁ বুজি পাইছা তাৰপাছত আমাৰ এই চিত্ৰটো আমি 7 3টা পূৰণ কৰিব লাগিব 7 3টা পূৰণ কৰিলে আমি পাম 343 343ৰ হিচাপত 343টা ঘনক থকা এটা চিত্ৰ অংকন কৰিছোঁ এই চিত্ৰটোত 343টা ঘনক আছে অৰ্থাৎ এই এনেকুৱাকৈ এটা ঘনক আৰু 3টা লগ লাগি এনে ঘনক এটা বুলি ধৰি লৈছোঁ ইয়াতে আমি 7 লৈছোঁ যিহেতুকে আমি পঠালিকেও 7টা ঘৰ আছে আৰু দীঘলকেও 7টা ঘৰ আছে এইফালেও 7টা 7টা এইফালেও 7টা 7টা তো এনেকৈ 7টা 7টা ঘৰ আঁকি এটা ঘনকৰ চিত্ৰ আঁকিছোঁ যিটো 7ৰে 7 3টা পূৰণ কৰিলে 343 আৰু ইয়াত 343টা ঘনক আছে বুজি পাইছা তো আমাৰ 1 নম্বৰটো কমপ্লিট হ'ল তাৰপিছত আছে আমাৰ 2 নম্বৰ 2 নম্বৰত দিছে 1 3 6 10 15 আৰু এইটো কিয় ত্ৰিভুজীয় বোলা হয় আমি যে ত্ৰিভুজীয় সংখ্যাবোৰ পাইছোঁ এই ত্ৰিভুজীয় সংখ্যাবোৰক কিয় ত্ৰিভুজীয় বোলা হয় সেইটো আমাক প্ৰশ্ন সুধিছে ইংলিছত দিছে why is the pattern 1 3 6 10 15 called triangular triangular কিয় কোৱা হয় এই সংখ্যাবোৰক তো আমি এনচাৰটো লিখিলে এনেকুৱা ধৰণৰ হ'ব প্ৰথমতে ইংলিছত কৈছোঁ each of the numbers 1 3 6 10 15 a triangle shape that's why it's called triangular অৰ্থাৎ ইহঁতে এই নাম্বাৰকেইটা এটা ট্ৰাইংগুলাৰ শ্বেপ বনায় অৰ্থাৎ ত্ৰিভুজীয় আকৃতি গঠন কৰে তো সেইকাৰণে আমি ট্ৰাইংগুলাৰ বুলি কওঁ অসমীয়াত লিখিলে 1 3 6 10 15ৰ প্ৰত্যেকটো সংখ্যাই একোটা
ত্ৰিভুজ আকৃতি গঠন কৰে বুজি পাইছা প্ৰত্যেকটো সংখ্যা এটা ত্ৰিভুজৰ আকৃতি গঠন কৰে সেয়ে আমি ইয়াক ত্ৰিভুজীয় সংখ্যা বুলি কওঁ বুজি পাইছা নেক্সট কুৱেশ্যন দিছে আমাক 3 নম্বৰত দিছে এনেকুৱা এটা সংখ্যা লিখা যিটো ত্ৰিভুজীয় আৰু বৰ্গ সংখ্যা আমি ত্ৰিভুজীয় সংখ্যাও পাইছোঁ বৰ্গ সংখ্যাও পাইছোঁ আৰু আমাক এনেকুৱা এটা সংখ্যা লিখিব দিছে যিটো ত্ৰিভুজীয় হয় বা বৰ্গ সংখ্যা হয় তো আমি প্ৰথমতে চাব লাগিব ত্ৰিভুজীয় সংখ্যাবোৰ 4 নম্বৰৰ সলিউশ্যন কৰিব লাগিলে প্ৰথমতে চাব লাগিব আমি ত্ৰিভুজীয় সংখ্যাবোৰ কেনেকৈ পাইছিলোঁ 1 + 2 = 3 এনেকৈ পাইছিলোঁ 3 লগত আৰু 3 প্লাছ কৰি 9 তাৰপিছত আকৌ 9ৰ লগত 4 প্লাছ কৰি 10 অৰ্থাৎ আমি 2 3 4 5 এনেকৈ যাম আৰু ইয়াৰ লগত যোগ কৰি থাকিম 10ৰ লগত 5 প্লাছ কৰিলে 15 15ৰ লগত 6 প্লাছ কৰিলে 21 21ৰ লগত 7 প্লাছ কৰিলে 28 28ৰ লগত 8 প্লাছ কৰিলে 36 তাৰপিছত আমি চাম বৰ্গ সংখ্যা মানে আমি এটা সংখ্যা দুবাৰ পূৰণ কৰিব লাগিব 1 × 1 এক দুটা পূৰণ কৰিলে আমি 1 পাম 2 দুটা পূৰণ কৰিলে 4 পাম 3 দুটা পূৰণ কৰিলে 9 পাম 4 দুটা পূৰণ কৰিলে 16 পাম 5 দুটা পূৰণ কৰিলে 25 পাম তাৰপাছত 6 দুটা পূৰণ কৰিলে 36 পাম অৰ্থাৎ এইকেইটা আমাৰ বৰ্গ সংখ্যা আৰু এইকেইটা আমাৰ ত্ৰিভুজীয় সংখ্যা আৰু এইকেইটা আমাৰ বৰ্গ সংখ্যা তো ইয়াতে আমি ত্ৰিভুজীয় সংখ্যাটো 37টো পালোঁ আৰু বৰ্গ সংখ্যাটো 37টো পালোঁ এইটো এটা কমন নাম্বাৰ হৈ গ'ল আমাৰ সাধাৰণ নাম্বাৰ হৈ গ'ল এইটো আমাৰ 37টো কমন নাম্বাৰ হৈ গ'ল তো ইয়াক আমি লিখিব পাৰোঁ 4 নম্বৰৰ এনচাৰত আমি 37টো লিখিব পাৰোঁ প্ৰশ্নটো কি বুলি সুধিছিল যে এনেকুৱা এটা সংখ্যা লিখা যিটো ত্ৰিভুজীয় আৰু বৰ্গ সংখ্যা তো এই সংখ্যাটো ত্ৰিভুজীয় হয় আৰু বৰ্গ হয় তো এনেকৈ লিখিব পাৰা 37 ত্ৰিভুজীয় হয় বা বৰ্গ হয় অৰ্থাৎ এনেকৈ লিখি দিলে আৰু 37 অকল লিখি থ'লেও কোনো প্ৰব্লেম নাই তাৰপিছত আমাৰ 5 নম্বৰ সলিউশ্যন 5 নম্বৰত আমাৰ কি কুৱেশ্যন সুধিছে একৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা যিটো বৰ্গ সংখ্যাও হয় আৰু ঘন সংখ্যাও হয় একৰ বাহিৰে লিখিব দিছে একটোতো সকলোতে থাকে তো সেইকাৰণে আমাক একটো লিখিব মানা কৰিছে তো ইংৰাজীত এইখিনিয়ে দিছে can you find a number that is both a square number and a cube number other than 1 একৰ বাহিৰে বুলি কৈছে তো আমি প্ৰথমতে আমাক কি লিখিব দিছে বৰ্গ সংখ্যাও হয় আৰু ঘন সংখ্যাও হয় এতিয়া আমি বৰ্গ সংখ্যাটোতো ইয়াত ওলোৱাই আছে আমাৰ তাৰপিছত আমি ঘন সংখ্যাবোৰ উলিয়াব লাগিব বুজি পাইছে বৰ্গ সংখ্যাত ইয়াৰ 37লৈকে দিয়া আছে ঘন সংখ্যাবোৰ ওলাম ঘন সংখ্যা মানে এটা সংখ্যা 3বাৰ পূৰণ কৰিব লাগে একটোতো আমাক নালাগে তো 2ৰ পৰা চাইছোঁ 2 দুটা পূৰণ কৰিলে 2 তিনিটা পূৰণ কৰিলে 2 2 4 4 2 8 তাৰপাছত 3 তিনিটা পূৰণ কৰিলে 3 3 9 9 3 27 তাৰপাছত 4 4টা পূৰণ কৰিলে কিমান পাম 4 4 16 16 4 64 5 তিনিটা পূৰণ কৰিলে কিমান পাম 125 125 তাৰপিছত 6 তিনিটা পূৰণ কৰিলে আমি পাম 6 6 37 37 6 216 তো ইয়াতে চাওঁ আমি এই সংখ্যা ক'ৰবাত পাওঁ নেকি 7 দুটা পূৰণ কৰিলে বৰ্গ সংখ্যাত 7 দুটা পূৰণ কৰিলে কিমান পাম 7 7 49 তাৰপাছত 8 দুটা পূৰণ কৰিলে 8 8 64 তো ইয়াত 64 পাই গ'ল আৰু ইয়াতো 64 আছে 64 বুজি পাইছা ইয়াতো 64 আছে আৰু বৰ্গ সংখ্যাটো 64 আছে এইকেইটা আমাৰ ঘন সংখ্যা ইয়াতে আমি 64 পালোঁ ইয়াতে 64 পালোঁ তো আমাৰ এনচাৰটো পাই গ'লোঁ তো 5 নম্বৰটো আমাক লিখিব দিছে একৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখিব দিছে যিটো বৰ্গ হয় বা ঘন হয় তো আমি 64টো লিখিব পাৰোঁ 64 বুজি পাইছা এনেকৈ লিখি দিবা 64টো লিখি দিবা তাৰপিছত আমাৰ
অঁ চৰি এইটো আমাৰ 3 নম্বৰ আছিলে যিটো 36 আছে এইটো 3 নম্বৰ আছিলে আৰু যিটো 64 লিখিছোঁ সেইটো 4 নম্বৰ আছিলে তাৰপিছত এইবাৰ আমি 5 নম্বৰ চাম 5 নম্বৰত কি দিছে তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহীত চিত্ৰটো অংকন কৰা ইংৰাজীত দিছে determine the next number in the patterns of figures given below and draw it in your notebook তো আমাক তলত এখন তালিকা নহয় কিছুমান চিত্ৰ দিছে পিছফালে আছে চিত্ৰ দিছে চিত্ৰৰ 1 নম্বৰত দিছে এটা ডট বা তাক 1 বুলি লিখিছে আৰু এটা ডটৰ বাহিৰত এটা ত্ৰিভুজ অংকন কৰিছে ত্ৰিভুজ অংকন কৰি ইয়াত আমাক 4 বুলি লিখিছে অৰ্থাৎ ত্ৰিভুজৰ 3টা কোণত 3টা ডট দিছে ডট দিলে আমাৰ 4টা হ'ল ভিতৰত এটা ডট আছে তাৰপিছত ইয়াতে সেই ত্ৰিভুজটোৰ ওপৰত আৰু এটা ত্ৰিভুজ অংকন কৰিছে সেই ত্ৰিভুজটোত এটা দুটা তিনিটা ত্ৰিভুজটোত 3টা আছে আগত 4টা আছিল সেই 4টাৰ বাহিৰে আৰু কেইটা দিলে 1 2 3 4 5 6 আৰু 6 যোগ কৰি দিলে অৰ্থাৎ 10 পালোঁ সেনেকৈ ইয়াৰ এই ত্ৰিভুজটোৰ ওপৰত আৰু এটা ত্ৰিভুজ অংকন কৰিছে তাৰে পিছৰ আমাৰ চিত্ৰটো কি হ'ব সেইটো আমাক অংকন কৰিব দিছে বুজি পাইছা তো আমাৰ মোৰ ইয়াত আঁকা আছিল তো 5 নম্বৰ 1টো আমাৰ ইয়াত কেইটা ত্ৰিভুজ দিছে এটা দুটা তিনিটা আৰু ইয়াৰ পিছত আমি 4টা আঁকিব লাগিব এটা ডট দিছোঁ ভিতৰত তাৰপিছত এটা ত্ৰিভুজ দুটা ত্ৰিভুজ তিনিটা ত্ৰিভুজ 4টা ত্ৰিভুজ আৰু 4টা ত্ৰিভুজ ডটবোৰ কেনেকৈ দিছে প্ৰথমটো ডট দিছে তাৰপিছত ত্ৰিভুজটোত মাজৰ পিন ডট নাই কৰ্নাৰত ডট আছে কোণাত আছে তাৰপিছত পিছৰ ত্ৰিভুজটোত মাজত এটা ডট আছে তাৰে পিছৰ ত্ৰিভুজটোত মাজৰ ৰেখাবিলাকত দুটাকৈ ডট আছে তাৰে পিছৰ ত্ৰিভুজটোৰ ৰেখাবিলাকত 3টাকৈ ডট আছে সেনেকৈ আমি ডটবোৰ যোগ কৰিলে 31 পাম বুজি পাইছা ইয়াৰে পাছৰ 1টো চিত্ৰটো এনেকুৱা হ'ব তাৰপিছত আমাৰ পাছৰ 2 নম্বৰটো দিছে আমাক 2 নম্বৰত দিছে এটা ডট তাৰে পিছৰটোত আমাৰ দিছে এটা বৰ্গ বুজি পাইছা এটা বৰ্গ চতুৰ্ভুজ বৰ্গ দিছে তাৰে পিছত সেই বৰ্গটোৰ বাহিৰত আৰু এটা বৰ্গ আঁকি দিছে আৰু ডটবোৰ ত্ৰিভুজৰ দৰেকৈ দিছে তাৰে পিছত বৰ্গটোত আৰু এটা বৰ্গ আছে অৰ্থাৎ 3টা বৰ্গ হ'ল ইয়াত আৰু পিছৰ চিত্ৰটোত আমি 4টা বৰ্গ অংকন কৰিব লাগিব ইয়াত মোৰ আঁকা আছে চোৱা তো প্ৰথমতে আমাৰ ডটটো দিছোঁ তাৰে পিছত এটা বৰ্গ দিছোঁ তাৰপিছত দুটা হ'ল আৰু এটা দিলোঁ তাৰপিছত আমাৰ দিয়াই আছিল 3টা বৰ্গ আমাক দিয়া আছে তাৰপিছত আৰু এটা বৰ্গ আঁকিব লাগে অৰ্থাৎ আমি 4টা বৰ্গ আঁকিছোঁ 2 3 4 4টা বৰ্গ আঁকিছোঁ তাৰপিছত ডটবোৰ ত্ৰিভুজৰ দৰেকৈ দিয়াই আছে ইয়াত দিয়াই থাকিলে আমি সেই ডটবোৰ যোগ কৰিলে আমি 41 পাম বুজি পাইছা তো আমাৰ 5 নম্বৰৰ 2টো হৈ গ'ল তাৰপাছত 5 নম্বৰৰ 3টোত কি দিছে 5 নম্বৰৰ 3টোত দিছে এটা ডট তাৰে পিছত এটা পঞ্চভুজ এটা আঁকিছে তাৰে পিছৰ পঞ্চভুজটোৰ বাহিৰত আৰু এটা পঞ্চভুজ আঁকিছে তাৰে পিছত আৰু এটা পঞ্চভুজ আঁকিছে বুজি পাইছা তো আমাৰ কেইটা পঞ্চভুজ হ'ল এটা দুটা তিনিটা তাৰে পিছত আমি আৰু নেক্সটটো আঁকাতে 4টা আমি আঁকিব লাগিব বুজি পাইছা তো ইয়াৰে পিছৰ পঞ্চভুজটো আঁকিলে বাছৰ 3টা কেইটা পঞ্চভুজ হ'ব এটা দুটা তিনিটা 4টা পঞ্চভুজ হ'ব আৰু ডটবোৰ সেনেকৈ দিছে প্ৰথমটোত মাজত ডট নাই কোণাবিলাকত ডট আছে মাজত তাৰ পিছৰ পঞ্চভুজটোত মাজত এটা ডট দুটা তিনিটা ডট এনেকৈ দিছে তো সেইবোৰ আমি যোগ কৰিলে 51 পাম তাৰপাছত এই পঞ্চভুজটোৰ চিত্ৰটো এনেকৈ আঁকিবা তাৰপিছত আমাৰ দিছে 6 নম্বৰটো 6 নম্বৰত দিছে এটা ফুট দিছে তাৰে পিছত এটা সৰভুজ আঁকিছে তাৰে পিছত দুটা আঁকিছে তাৰে পিছত তিনিটা তাৰে পিছত 4টা ইয়াৰ পিছত আমি 5টা আঁকিব লাগিব বুজি পাইছা তো আমি ইয়াৰে 4 নম্বৰৰ চিত্ৰটো এনেকুৱা ধৰণৰ হ'ব তো ইয়াতে আমি 5টা সৰভুজ আঁকিছোঁ এটা দুটা তিনিটা 4টা 5টা 5টাত আৰু ডটবোৰ সেনেকুৱাকৈ আছে প্ৰথমটো সৰভুজত কোণাবিলাকত ডট আছে মাজত নাই তাৰে পিছততো মাজত এটা ডট তাৰ দুটা তিনিটা তাৰপিছত 4টা ডট সেনেকৈ ডটবোৰ দিছে তো ইয়াতে আমি ডটবোৰ যোগ কৰিলে 91 পাম 91টা ডট পাম বুজি পাইছা তো ইয়াৰ আমাৰ 5 নম্বৰৰ এইখিনি কমপ্লিট হৈ গ'ল তাৰপাছত 6 নম্বৰৰ
দিছে এনেকুৱা আন কিছুমান চিত্ৰ আঁকিবলৈ চেষ্টা কৰা মানে এনেকুৱা কিছুমান চিত্ৰ আঁকি বা ইয়াতে ষড়ভুজ আছে সপ্তভুজ বা অষ্টভুজ আঁকি আমি সেনেকুৱা চিত্ৰ অংকন কৰিব পাৰোঁ তো সেইটো তোমালোকে চেষ্টা কৰিবা বুজি পাইছা অৰ্থাৎ আমাৰ 1.3 কমপ্লিট হ'ল তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত আৰু বাকীখিনি কৰিম ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি থ'বা চেনেলটো গোটেই গণিত মই পঢ়াম বিনামূলীয়াকৈ আৰু তোমালোকৰ টিউশ্যন ল'বলৈ প্ৰয়োজন নাই যদিও এনেকৈ ভালকৈ ভিডিঅ'বোৰ চোৱা তো তোমালোকে শ্বেয়াৰ কৰি দিবা চেনেলটো তাৰপিছত ভিডিঅ'বোৰ ভালদৰে চাই থাকিবা ছাবস্ক্ৰাইব কৰি থ'বা আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ